A valence breakdown occurs when a high reverse voltage is applied across the diode. অথনি কৈছিলো যে যেতিয়া reverse bias হৈ যায় তেতিয়া এটা high voltage generate হয় ঠিক আছে হেতুকে a valence breakdown বুলি কোৱা হয় as we increase the applied reverse voltage যিমানে আমি reverse voltage to increase কৰি থাকিম electric field এটা generate হ'ব কাৰ মাজত junctionৰ ওচৰত the electric field across the junction increases. This electric field exerts a force on the electrons at the junction and frees them from the covalent bonds. যোনটো covalent bond form কৰে হেতু ঘটি free কৰি দিয়ে ঠিক আছে These free electrons start moving with very high velocity across the junction and collide with the other atoms, thus creating more free electrons. This results in a rapid increase in net current. Both these breakdowns occur in Zener diode. মানে অথনি বস্তুটোকে হয় হেতুকে কৈছে মই তোমালোকক ধুনিয়াকে বুজাই দিছিলো still কৈ দিছো একবাৰ টেনশন লৈ লবা গুগল পেন্সিল অতনিটো কৈছিলো যে ৰিভাৰ্স বায়াস যেতিয়া হ'ব যেতিয়া ৰিভাৰ্স বায়াস হ'ব তেতিয়া কি হয় জেনাৰেলি ফৰৱাৰ্ড বায়াসত কাৰেন্টটো এফালে যায় বাট যেতিয়া ৰিভাৰ্স বায়াস হ'ব তেতিয়া কি হ'ব এটা হাই স্যাচুৰেশন পইণ্টত যিমানে ভোল্টেজ বঢ়াই থাকা ৰিভাৰ্স বায়াসত যিমানে তোমালোকে ভোল্টেজ বঢ়াই থাকা সিমানে কি হ'ব ই স্যাচুৰেশন পইণ্টটো পাৰ হৈ একদম শাৰ্প ইনক্ৰিজ হৈ যাব তলত আহিব কোভেলেন্ট বন্ডছ Suppose আমাৰ এটা হেৰি আছে ডায়োড আছে ওকে এটো হলগে ফরওয়ার্ড বায়াস এটো ফরওয়ার্ড বায়াস ঠিক আছে এটো যেটা ফরওয়ার্ড বায়াস থাকবে কেনেকে প্লাসে প্লাসৰ লগত জয়েন হৈছে আৰু নেগেটিভে নেগেটিভৰ লগত জয়েন হৈছে একাৰণে এটো ফরওয়ার্ড বায়াস কয় ফরওয়ার্ড বায়াসে ঠিকে থাকে ফরওয়ার্ড বায়াসে কারেন্ট নরমালি যায় কিন্তু যেতিয়া রিভার্স বায়াস হৈ যায় রিভার্স বায়াস মানে কি হ'ব রিভার্স বায়াসত তোমালোকৰ হ'ব পজিটিভ টু নেগেটিভৰ লগত লগ হ'ব আৰু নেগেটিভ টু পজিটিভৰ লগত লগ হ'ব এটো হলগে ৰিভাৰ্স বায়াসৰ কন্ডিশন ৰিভাৰ্স বায়াসত কি হ'ব যোনটো কোভেলেন্ট বন্ডছ আছে হেখিনি ভাঙি পিনে সেই ভাল ফ্ৰী ইলেক্ট্ৰন জেনাৰেট হ'ব আৰু কলাইড কৰিব আদাৰ এটমৰ লগত সেই তেতিয়া কি হয় দিস ৰিজাল্টস ইন ৰেপিড ইনক্ৰিজ ইন নেট কাৰেন্টটো একদম বহুত শার্প ইনক্ৰিজ হয় শার্প ইনক্ৰিজ সিধা কি শার্প ইনক্ৰিজ নহয় কি হয় ব্যাকওয়ার্ডত শার্প ইনক্ৰিজ হয় সেইকাৰণে হেতু কোৱা হয় এভালেন্স ব্ৰেকডাউন এভালেন্স মানে ইনো তোমালোকে শুনিছা চাগে কিতেবা যে গ্লেচিয়াৰত এভালেন্স ক্ৰিয়েট হয় ভলকেনো ইৰাপ্ট হয় ঠিক আছে ভলকেনোটো অলপমান বেলেগ বাট এভালেন্স যে মাউন্টেইনছত গ্লেচিয়াৰ বিলাক ফটককে মানে ফুটি যায় ন তো হেতু আমিটো ডায়োডৰ লগত পঢ়িছো বাট হেতু একচুয়ালি কনসেপ্টটো কৰ পৰা আনিছে সেই গ্লেচিয়াৰ যে কিতেবা বহুত জোৰত মেল্ট হৈ যায় হেতুক এভালেন্স ব্ৰেকডাউন কয় সো ইয়াতে যোনটো ডায়োডত আমি এভালেন্স ব্ৰেকডাউন ইউজ কৰিছো হেতু তাৰ কনসেপ্ট হয় ইনে নরমালি মেল্ট হৈ থাকে গ্লেচিয়াৰ সদায় মেল্ট হয় নরমালি মেল্ট হৈ থাকে অলপ অলপকে নরমালি মেনটো ফরওয়ার্ড বায়াসৰ নিচিনাকে বুজাইছে নরমালি আৰু কিন্তু কিতাবা এভালেন্স ব্ৰেকডাউন হৈ যায় মানে একদম বহুত জোৰত ফাটি যায় গ্লেচিয়াৰটো তেতিয়া কি হয় হেতুক এভালেন্স ব্ৰেকডাউন কয় তো আমাৰ সিমিলাৰলি ফরওয়ার্ড বায়াসত ধুনিয়াকে নরমালি গৈ থাকিব কাৰেন্টটো কিন্তু যেতিয়া ৰিভাৰ্স বায়াসত কাৰেন্ট ইনক্ৰিজ হৈ যাব তেতিয়া এটা sharply breakdown এটা হয় হেতু কোৱা হয় এভালেন্স ব্ৰেকডাউন কিয় হয় অলৰেডি ইয়াত কৈ থোৱা আছে ৰিভাৰ্স ইলেক্ট্ৰন কোভেলেন্ট বন্ডছ বিলাক ভাঙি দিয়ে and other atoms লগত হিয়তি collide কৰে that's why okay so এতিয়া তোমালোকে এটো লিখি লোৱা এটো সা কি দিছে ফরওয়ার্ড কারেন্ট তলত রিভার্স বায়াস ফরওয়ার্ড বায়াস এটো নি বুলি কোৱা হয় এটো ঠিক আছে ৰিভার্স এভালেন্স ব্ৰেকডাউন আৰু জেনারেল ব্ৰেকডাউন এভালেন্স ব্ৰেকডাউন বেছি জোৰত হয় জেনাৰ ব্ৰেকডাউনত থাকে ঠিক আছে আৰু ইহঁতি বোথ গিটাই কোড ইউ হয় জেনাৰ ডায়োডত পোৱা যায় দেন নেক্সট কি কৈছে it occurs in diodes that are highly doped যোনবিলাকত highly doping হৈ আছে dopingত জেনাৰ ব্ৰেকডাউন হয় ঠিক আছে আৰু নেক্সট কি কৈছে যত লাইটলি ডপ হয় তাতে এভালেন্স ব্ৰেকডাউন হৈছে বুলি কৈছে
ডপিং কি হয় ডপিং ইজ দ্য প্ৰচেছ অফ এডিং ইম্পিউৰিটিজ ঠিক আছে মই এইটো তোমালোকক লিখি দিছো ডপটো মানে কি বস্তু হয় কেতিয়াবা আহে ডপিং চপিঙৰ কথা এইটো ডপ মিন্স ডপিঙৰ পৰাই আহিছে চ' মই চাইডত লিখি দিছো তোমালোকে লিখি ল'বা ডপিং ইজ দ্য প্ৰচেছ অফ এডিং ইম্পিউৰিটিজ ডপিং কি হয় এটা প্ৰচেছ হয় যেতিয়া মানে ইম্পিউৰিটিজ বিলাক এড কৰা হয় ক'ত এড কৰা হয় সেমি কণ্ডাক্টৰত কিয় হয় টু অল্টাৰ দেয়াৰ প্ৰপাৰ্টিজ মানে কিছুমান প্ৰপাৰ্টিজ চেঞ্জ কৰিবলৈ আমি ডপিং ইউজ কৰো আৰু জেনাৰ ব্ৰেকডাউন যেতিয়া বেছি হাইলি ডপ হৈ যাব মানে বেছিকে ডপিং ইউজ কৰি দিম তেতিয়া জেনাৰ ব্ৰেকডাউন হ'ব আৰু এভালেন্স কি হয় লাইট ডপ মানে কম ডপিং ইউজ কৰিলে এভালেন্স হয় বেছি ডপিং ইউজ কৰিলে জেনাৰ ব্ৰেকডাউন হয় ডপিং কি হয় এডিং ইম্পিউৰিটিজ টু দ্য ইন্ট্ৰিনচিক সেমিকণ্ডাক্টৰ ডপিঙৰ আৰু এটা মিনিঙো আছে এই যে হেৰি স্পৰ্টছমেন বিলাকে কেতিয়াবা যে ডপিং কৰে তাৰপিছত সিহঁতক যে খেলিব নিদিয়ে সেইটো ডপিংটো এইটো সেই কনচেপ্টটোৰ পৰা লৈছে ঠিক আছে সেই কনচেপ্টটো হ'লগে কি কিছুমান প্লেয়াৰ্ছে কি কৰে নিজৰ ষ্টেমিনা বাঢ়িবলৈ বা ভালকে খেলিবলৈ পাৰফৰ্মেন্স কৰিবলৈ ইনজেকচন লয় ষ্টেৰইডছ লয় ঠিক আছে বা কিবা কিবি মেডিচিনছ লয় হাই প্ৰটিন থকা ঠিক আছে তো সেইবিলাক কি হয় নিজৰ যোনটো মেইন কেপাচিটি তাতছে দুগুণ বেছি কৰিবলৈ দে আৰ ইউজিং দিছ ইম্পিউৰিটিজ দে আৰ ইউজিং দ্য ডপিং চ' ডপিং কেছত সেইকাৰণে বহুত প্লেয়াৰ্ছ কেতিয়াবা যদি এনেকুৱা চেক কৰা হয় সিহঁতক আউট কৰি দিয়া হয় সেইটো ইম্পিউৰিটিজ ন নিজৰ বডিক সিহঁতি ইম্পিউৰিটিজ দিছে আৰু সেইটো কাৰণে সেইটো যদি খাই লয় বা ইনজেকচনটো লৈ লয় সিহঁতি বহুত ভাল পাৰফৰ্মেন্স কৰিব পাৰে চিমিলাৰলি জেনাৰ আৰু এভালেন্সতো ডপিং ইউজ কৰা হয় যদি জেনাৰ ব্ৰেকডাউন কেতিয়া হ'ব ডপিংটো যদি বেছি হৈ যায় আৰু এভালেন্সত অলপমান কম ডপিঙতো হয় নেক্সট কি কৈছে দ্য VI characteristics of the জেনাৰ ব্ৰেকডাউন has a sharp curve জেনাৰত কি হয় sharp curve বুলি কৈছে okay and the VI characteristics curve of the avalanche breakdown is not as sharp as জেনাৰ breakdown জেনাৰত কাৰ্ভটো sharp হয় but এভালেন্সত কাৰ্ভটো ইমান sharp নহয় বুলি কৈছে বস এইখিনিয়ে ইয়াৰ ডিফাৰেন্স